নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভালে আছে। আজি অগ্নিনাথ মন্দিৰত এটা আচৰিত কথা গম পালোঁ আৰু আপোনালোকে গম পাবৰ কাৰণে ভিডিঅ'টো দিলোঁ। যদি চাওকচোন, শুনকচোন কি ক'লে এজন ভক্তই। সকলোকে অগ্নিনাথ শিৱ মন্দিৰলৈ স্বাগতম। আজি আপোনালোকক মানে এটা খুব ভাল এটা মানে ছাকচেছ সেইটো জনাবৰ বাবে আপোনালোকলৈ ভিডিঅ'টো লাইভটো দিছোঁ। লাইভটো আজি এখেতে ক'ব, মানে এখেতৰ যিটো ছাকচেছ মানে আচৰিত লাগি যায়। বাবাৰ মানে এনেকুৱা ধৰণৰ এনেকুৱা অকল এখেতৰ বুলিয়ে নহয়, আমি কেইবাটাও পাইছোঁ মানে যিটো মিৰাকল আৰু মানে আচৰিত লাগি যায়। এনেকুৱা ধৰণৰ অদ্ভুত কিছুমান বাবাই কেতিয়াবা কৰি দিয়ে। হয়তো কিছুমানৰ ক্ষেত্ৰত ছাকচেছ নহ'ব পাৰে, কিন্তু কিছুমানৰ ক্ষেত্ৰত ইমান এটা আচৰিত মানে ছাকচেছ দিয়ে, আমি নিজে আচৰিত হৈ যাওঁ। আজি এখেতৰ যিটো ছাকচেছ সেইটো শুনকচোন এবাৰ। নমস্কাৰ, মোৰ নাম কস্মিতা গগৈ, মই সোণপুৰাৰ হয়। এইবাৰ মই প্ৰথম আহিছোঁ। মোৰ ভণ্টিয়ে মানে ইয়াৰ কথা ক'লে আৰু মোৰ ঘটনাটো এনেকুৱা হৈছিলে যোৱা এসপ্তাহৰ ভিতৰতে। তাৰমানে মোৰ ছোৱালীজনী আপোনাৰ ইয়াতে কিডনী ষ্ট'ন বুলি ক'লে। ডক্টৰে ধুনীয়াকৈ চাইছে, মানে দুবাৰ তিনিবাৰ চাইছে। সৰু ছোৱালী, 9 বছৰীয়া ছোৱালী। তাৰপিছত কিডনী ষ্ট'ন বুলি ক'লে আৰু তাকো 11 mm। সেই কিডনী ষ্ট'নটো মানে আপোনাৰ অপাৰেশ্যনতে বোলে যাব, নহ'লে দৰৱে ইমান কাম নিদিয়ে। তাৰপিছত আৰু আমি ভয়তে গুৱাহাটী লৈ গ'লোঁ। তাৰপিছত তাৰ আগতে মানে ইয়াতে ভণ্টিয়ে মানে কৈছে আৰু বাবাৰ ওচৰলৈ আহি সেৱাটো আগবঢ়াই কৈছে মানে মোৰ ছোৱালীজনীক যেনে তেনে ভাল কৰি দিয়া, তাই যাতে কষ্ট পাব লগা নহয় আৰু কষ্ট নোহোৱাকৈ যাতে সকলোখিনি ভাল হয় আৰু ভাল হ'লে বা আৰু মানে মোৰ ছোৱালীৰ কথা কৈছে, তাই আহি তোমাক সেৱা জনাবহি। তাৰপিছত এই এসপ্তাহৰ ভিতৰতে তাৰমানে আমি গুৱাহাটীলৈ গ'লোঁ। ইমান ভয় লাগিছে, কি হ'ব ছোৱালীজনী এতিয়া। তাৰপিছত গৈ মেলি ডক্টৰে এক্সৰে কৰালে, চিটি স্কেন কৰালে। আচৰিত কথা, তাৰমানে কিডনী ষ্ট'ন বুলি ক'লে একোৱেই নাই, একদম নৰ্মেল। আৰু ইয়াতো মানে আপোনাৰ কিডনী ষ্ট'ন বুলি দুবাৰ চেক কৰিছে। এইটো ইয়াতো আমি হেৰি কৰিব নোৱাৰোঁ বাৰু, ডক্টৰে ভাল বুলিয়ে দুবাৰ চেক কৰিছে আপোনাৰ। এতিয়া কি ক'ম আৰু, এতিয়া বাবাৰে কৃপা বুলি ক'ব লাগিব, ভগৱানৰ কৃপা। ছোৱালীজনী এতিয়া স্বাস্থ্য মানে ঠিকে আছে, ধুনীয়া, খোৱা বোৱা চব ঠিকে আছে। আচৰিত লাগি যায় মানে। আৰু তেনেকে সকলোৰে মংগল হওক, বহুত তেনেকুৱা ধৰণৰ কেইবাত মানে এটা দুটা নহয় আৰু বহুতে আহি কয় বা এনেকে অগ্নিনাথ বাবাৰ নামত শৰাই দিছিলোঁ, শৰাই দিয়াৰ পিছত আমাৰ আমুকটো হ'ল, বা অগ্নিনাথ বাবাৰ কথা ভাবিলোঁ, ভাবাৰ লগে লগে আমাৰ মানে এনেকুৱা বাবাৰ শক্তিটো এতিয়া বৰ্তমান এনেকুৱা হৈ আছে। এয়া ভক্তৰ কাৰণে, যিহেতু ভক্ত যিমান বাঢ়িছে, যিমান ভক্তই তেওঁক পূজা দিছে, সেইখিনি কৰিছে। আৰু সেইকাৰণে মানে বাবাৰ শক্তিটো এনেকুৱা, মানে যি স্থানৰ পৰাই যেনেকে তেওঁক ভাবক মানে তেওঁ ছাকচেছটো দিয়ে, সেইটো বৰ আচৰিত কথা। আৰু মানে মন এনেকে কয় বা আমাৰ আমুক প্ৰব্লেম হৈছিলে, বাবাৰ কথা, অগ্নিনাথ বাবাৰ কথা ভাবিলোঁ, আমাৰ মানে আমুকটো হ'ল, এনেকে কয়। এখেতৰ কথাষাৰ আজি প্ৰথম আহিছে, মানে ভনীয়েকেহে ভাবি থৈ গৈছিলে, কিন্তু কিডনী ষ্ট'ন মানে নাইকিয়া হৈ গ'ল, মানে আচৰিত। আৰু লগতে এইখিনি আৰু এষাৰ কথা কওঁ, আমাৰ ইয়াতে যিগৰাকী অনিমা মই মানে চিঞৰি থাকোঁ এনি টাইম। তাৰপিছত এদিন মানে অনিমা মোক দিলে এগছ বন্তি জ্বলাবলৈ। নব, আমাৰ চিনাকি ছোৱালী এজনী, সৰু ছোৱালী, 9 বছৰীয়া ছোৱালী, আপোনাৰ 9 বছৰীয়া ন? 9 বছৰীয়া ছোৱালী এজনী, তাই মানে 2টা কিডনী বেয়া হৈ গ'ল বুলি কৈছে। আৰু ডিব্ৰুগড়ত নিলে, ডিব্ৰুগড়ত ক'লে হেনো তাই যে মানে ছোৱালীজনীয়ে বেছিদিন জীয়াই নাথাকে, এতিয়া মানে ভাল বস্তু খোৱা বুলি ক'লে। ভাল বস্তু খুওৱা, যি খোৱা বোৱা আছে ভাল বস্তু খুওৱা, তাইক এতিয়া মানে ভালকৈ খাবলৈ দিয়া, তাই বেছিদিন জীয়াই নাথাকে, এনেকৈ ক'লে। তাৰপিছত তাই তাৰপৰা আনিলে, ডিব্ৰুগড়ৰ পৰা আনিলে। ডিব্ৰুগড়ৰ পৰা অনাৰ পিছতে আটাচুৱে বুলি কৈছে আৰু তেওঁ কোৱা কথা। আটাচুৱে পইচা উঠালে নে কি ক'লে, তাই মানে কোনোবা, তেওঁ ইমান কোনে উঠাইছে হয়তো নাজানিব পাৰে দেই, কোন সংগঠনে, কোনোবা সংগঠনে মানে পইচা উঠাই 2 লাখ টকা যোগাৰ কৰিলে। 2 লাখ টকা যোগাৰ কৰি পেলাই গুৱাহাটীলৈ পঠিয়ালে। তাৰপিছত গুৱাহাটীত গ'ল, গুৱাহাটীত টেষ্ট কৰিলে। তাৰপিছত তাইক
কমপ্লিট নৰ্মেল তাৰমানে তাই একো প্ৰব্লেমেই নাই তাৰপিছত ডক্টৰে কৈছে যে একো প্ৰব্লেমেই নাই ছোৱালী চব অ'কে আছে আপোনালোকে ঘৰলৈ লৈ যাব পাৰে তাৰপিছতে ঘৰলৈ লৈ আনিলে আৰু তেওঁ এতিয়া নৱোদয় স্কুলত পঢ়ি আছে এতিয়া ক্লাছ কৰি আছে নৱোদয় স্কুলত সেয়া আচলতে বাবাৰ মানে শক্তিটো একদম বেলেগ ধৰণৰ আৰু মানে মনৰ পৰা ভাবিলেই হ'ল আৰু যিভাগ ৰাজহুৱা বন্তি দিওঁ আপোনালোকে সেই ৰাজহুৱা বন্তিতে সেৱা ল'ব ৰাজহুৱা বন্তিত সেৱা ল'লেই ছাকচেছ পাব সেয়াই ঠিক আছে তেতিয়াহ'লে লাইভটো ইমানতে সামৰোঁ আৰু বাবাক এবাৰ দৰ্শন দিয়াই দিম আৰু অলপ আগতো লাইভ আহিছিলে তথাপি ৰাজহুৱা চাকি জ্বলিয়ে আছে বাবাক দৰ্শন দি লওক যিসকলে অথনি নাপালে লাইভ ভিডিঅ'টো